হাও নকল কৰা দেখোন ক'ৰ পৰা প্ৰথম হয় ক'ৰ পৰা মানে আমি এটা হোলী গাম বুলি ভাবছিলোঁ ৰিহাৰ্চেল অলপ ওলাই আহিছোঁ দেউল আহিলে নহওঁগে গাইবা লাগে হোলী হোলী যে নাগোৱা গীতান গাবি হোলী আপুনি এটা শিকাই দিব লাগিব আমাক হয় নেকি দে হ'ব দে দিম কিন্তু কথা আছে ইয়াতে হ'লে কৰিব পাৰিলোঁ হেঁতেন কীৰ্তন কৰোঁতে পাবলি আমাৰতো খোলাই আছে হ'লে ইয়াতে কৰোঁ দে নমস্কাৰ মই বৰপেটা কৈলবাবাকী জয় আৰু মই বৰ্তমান উপস্থিত আছোঁ গজিয়া কীৰ্তনঘৰত আছোঁ আৰু যিহেতুকে বৰপেটাৰ প্ৰাণৰ উৎসৱ হোলী আৰু হোলী সমাগত আৰু সকলোৱে বৰ্তমান ব্যস্ত হৈ আছে হোলীৰ আখৰাত কাৰণ বহু ঠাইত হোলীৰ কম্পিটিশ্যন আছে তেওঁলোকে তাত যোগদান কৰিব আৰু এওঁলোকে এনেকৈ ৰেডি হৈ আছে তেওঁলোকেও ইয়াত হোলী ৰিহাৰ্চেল কৰিব দে আমি যাতে আমাৰ যাতে ভাল হয় দে হ'ব দে দে ভালকৈ গাইবি আৰু ভাল হ'ব দে 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 ঠিক আছে দে 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 হ'ব দে আশীৰ্বাদ কৰক ঠিক আছে হ'ব দে দে আমি এই প্ৰহ্লাদ দাসৰে এটা হোলী গীত তেওঁ নিজে ৰচনা কৰিছিল তাৰ সুৰো কৰিছিল সেই হোলীটোৱে তোমালোকক আজি শিকাই দিছোঁ অকণমান মধু কৰে গুঞ্জৰে কিবা তৰি পাই চুমা চুমি কৰে ফুলে মধুমলয়াই যেনে বসন্তকালত কৰে গুঞ্জৰে কিবা তৰি পাই কিবা তৰি পাই চুমা চুমি কৰে ফুলে মধুমলয়া মধু কৰে গুঞ্জৰে কিবা তৰি পাই কিবা তৰি পাই চুমা চুমি কৰে ফুলে মধুমলয়া কুলিৰ পঞ্চমতান মন প্ৰাণ উচাতন কুলিৰ পঞ্চমতান মন প্ৰাণ উচাতন বিৰহয় নল জলে দহে মোৰ গাঁও আবিৰিল বিৰহয় নল জলে দহে নল জলে দহে মোৰ গাঁও চুমা চুমি কৰে লে মধুমলয়া নয়ে বিলে দিগন্তে প্ৰতিধ্বনিৰ ওয়া বিল ৰংগে নয়ে বিলে দিগন্তে প্ৰতিধ্বনিৰা আবিল ৰংগে নয়ে বিলে দিগন্তে প্ৰতিধ্বনিৰা আবিল দিগন্তে প্ৰতিধ্বনিৰা আবিল ৰংগে নয়ে বিলে দিগন্তে প্ৰতিধ্বনিৰা চুমা চুমি কৰে ফুলে মধুমলয়া মধু কৰে গুঞ্জৰে কিবা তৰি পাই কিবা তৰি পাই আজি কুলিৰ পঞ্চমতান মন প্ৰাণ উচাতন কুলিৰ পঞ্চমতান কুলিৰ পঞ্চমতান মন প্ৰাণ উচাতন বিৰহয় নল জলে দহে মোৰ আবিল ৰঙে বিৰহয় নল জলে দহে মোৰ আবিল বিৰহয় নল জলে দহে মোৰ চুমা চুমি কৰে ফুলে মধুমলয়া মধু কৰে গুঞ্জৰে কিবা তৰি পাই কিবা তৰি পাই সুন্দৰ হোলী গীত আপোনালোকক শুনালোঁ আৰু এটা হোলী গীত শুনিম হোলী আহিলে বৰপেটাত লাগছে গোটেই গাই গাই লাগি আছে পুৰা হোলী লাগছে দিয়া দিয়া অলপ দিয়া দিয়া ধন্যবাদ নকুল দা মানে কি আৰু আপোনালোকৰ হোলী এটা শুনিম হোলী আমাৰ যি বৈষ্ণৱ যুগৰ কবিসকলে বা গীতিকাৰসকলে লিখিছিল তাৰপিছত আমাৰ আধুনিক যুগৰ কবিসকলে লেখা হোলী গীত আমাৰ অম্বিকাগিৰি ৰায়চৌধুৰীয়ে প্ৰথম অসমীয়া হোলী গীত ৰচনা কৰে এইটো বহুতে জানে বহুতে নাজানে এই কথাখিনি অম্বিকাগিৰি ৰায়চৌধুৰীয়ে আমাৰ বৰপেটাৰ
তেওঁ প্ৰথম আধুনিক হোলী গীত ৰচনা কৰা। তাৰপিছত পুৰুষোত্তম দাস, প্ৰসন্নলাল চৌধুৰী, গোকুল পাঠক, গিৰীশ দাস, অম্বিকা গিৰি এইবিলাক বিভিন্ন ধৰণৰ হোলী গীত ৰচনা কৰিছে। আজি অম্বিকা গিৰিয়ে প্ৰথম লেখা আধুনিক হোলী গীত এওঁলোকে গাব। এওঁলোকে অলপ শিকি আছে। আজি অলপমান চাবাচোন কেনেখন হয়। ঠিক আছে, মই তেওঁলোকৰ বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে উৰি যোৱা প্ৰাণ মলয়া বতাহে কলৈ উৰি যোৱা প্ৰাণ মলয়া বতানৰ প্ৰেম উন্মাদে মাথোৱাল পৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাথোৱাল পৰাণ এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া মৰিহা হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া যৌৱনৰ প্ৰেম উন্মাদে মাথোৱাল পৰাণ 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 ও যৌৱনৰ প্ৰেম উন্মাদে মাথোৱাল পৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাথোৱাল পৰাণ যৌৱনৰ প্ৰেম উন্মাদে মাথোৱাল পৰাণ এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে কলৈ উৰি যোৱা প্ৰাণ মলয়া বতাহে 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 এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে প্ৰাণ কলৈ উৰি যোৱাহে এনুৱা বসন্তে বসন্তকালত জীৱন যৌৱন আনন্দৰ প্ৰকাশ হয়। প্ৰকৃতি নতুন সাজ পিন্ধে। এনেহেন ৰসমধুৰ সময়ত শ্ৰীকৃষ্ণই গোপ গোপীসকলৰ লগত বৃন্দাবন কাশীত শ্ৰীকৃষ্ণৰ দৌল উৎসৱ পালন কৰিছিল। আৰু এই আমাৰ দৌল উৎসৱটো বিশেষ কৰি গীতসমূহ কৃষ্ণ আৰু প্ৰকৃতিক লৈয়ে ৰচনা কৰে। গতিকে হাঁহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতলীয়া। এতিয়া বসন্তকালত আমাৰ কি হয়, আম জাম মলে, গছ পাতে নতুন ফুল হেৰিয়াৰে মদাৰ পলাশ ফুলিছে, শিমলু ফুলিছে, ভোমোৰাৰ গুঞ্জন, কুলি কেতেকীৰ মাত, এই পচুৱা বতাহ, আমাৰ এই যে আকাশখন পচুৱা বতাহ কি ধুনীয়া এটা লাগি আছে। গতিকে এইয়ে ফাগুন, ফাগুন মানে হোলী। গতিকে ঋতুৰ ৰজা হ'ল বসন্ত। শ্ৰীমদ ভাগৱত শ্ৰীকৃষ্ণই কৈছে ঋতু নাম কুসুমা কৰ, ঋতুৰ ভিতৰত বসন্তকালে শ্ৰেষ্ঠ। শীতৰ অন্ত হ'ল বসন্ত। বসন্তকালত মানুহৰ কিবা এটা কৰাক লগি মনত এটা হেঁপাহ উৎসাহ আহে। গতিকে এনেহেন ৰসমধুৰ সময়তে শ্ৰীকৃষ্ণই বৃন্দাবনত এই দৌল উৎসৱ পালন কৰিছিল। আৰু তাৰে পিছত মহাপুৰুষ শংকৰদেৱে গোটেই ভাৰতবৰ্ষত ভ্ৰমণ কৰি আহি আমাৰ তাতে বৰদোৱা সত্ৰত তেওঁৰ 21 বছৰ বয়সত দৌল উৎসৱ পাতিছিল। তাৰপিছত মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰত দৌল উৎসৱ পালন কৰে। তাতে বৰপেটা সত্ৰত তিনিটা দৌলৰ গীত ৰচনা কৰিছিল মহাপুৰুষ মাধৱদেৱে। ভাই দেখো কমলাপতি, ভাই দেখো কমলাপতি দৌলৰ উপৰে, ভাই দেখো কমলাপতি দৌলৰ পুৰুষা দুইৰ নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষা হে আত্মা হৰি হে প্ৰকৃতি পুৰুষা
দুইৰ নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ হে কৃষ্ণ তজু পাৱে অখিল হৰণ হে কৃষ্ণ নাথৰ নাথ তুমি নাৰায়ণ হে ময় নাথৰ নাথ তুমি হে ময় নাথৰ নাথ তুমি নাৰায়ণ হে ময় নাথৰ নাথ তুমি ও ময় নাথৰ নাথ তুমি নাৰায়ণ ও ময় নাথৰ নাথ তুমি নাৰায়ণ হে ময় নাথৰ নাথ তুমি নাৰায়ণ হে প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ দুইৰ নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ হরি রাম নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ নারায়ণ হরি রাম গোপাল গোবিন্দ নারায়ণ হরি গোপাল গোবিন্দ ভজো তোমার দুই পদয় গোবিন্দ ভজো তোমার দুই পদয় গোবিন্দ ভজো তোমার দুই পদয় গোবিন্দ প্রকৃতি পুরুষ দুইর নিয়ন্তা মাধৱ হে প্রকৃতি পুরুষ দুইর নিয়ন্তা মাধৱ হে প্রকৃতি পুৰুষ ঠিকে গাইছা ভালেই হয় কিন্তু হোলী গাঁৱতে অলপ নাচি বাগি গাব লাগিব দ্বিতীয়তে হাঁহি ফূৰ্তি লাগে হোলীটোত হোলীটো হ'ল ৰসৰ উৎসৱ গতিকে হোলীটোত ৰঙৰ উৎসৱ গতিকে হাঁহি ফূৰ্তি কৰি হোলী গালিহে বেছি আৰু জমে গতিকে এটা আৰু মই তোমাক বাট বুলনি আমাৰ হোলী গায় সেইটো গাব পাৰিবা তোমালোকে এটা শিকাই দিওঁ খেল নন্দ দুলাল হোলী খেল ব্ৰজ চোৱা কৃষ্ণ দুয়ো মিলি হোলী খেলে প্ৰাণ ভৰি ৰাম কৃষ্ণ দুয়ো মিলি হোলী খেলে রুনু জুনু পূর্বাজে রুনু জুনু পূর্বাজে আরে রুনু জুনু পূর্বাজে রুনু জুনু পূর্বাজে বাজে করতালে হোলি খেলে নন্দ দুলালে হোলি খেলে নন্দ দুলালে হোলি খেলে ব্রজনেক ধানা তালে তালে নাচে কানা বাজে তালে তালে লহরে লহরে নাচে লহরে লহরে নাচে লহরে লহরে নাচে লহরে লহরে নাচে ব্রজ গোপবালে হোলি খেলে ব্রজ সুরবালে হোলি খেলে নন্দ দুলালে হোলি খেলে ব্রজ সোয়ালে আৰু আমি বৰপেটা মানুহখিনিয়ে কওঁ যে আমাৰ দেউল আহি আছে আৰু বেলেগ জেগাততো হোলী বুলি কয় দেউল আৰু হোলীৰ মাজত অলপমান বুজাই ৰাখচোন হোলী গোটেই ভাৰতবৰ্ষতে আমাৰ হোলী উৎসৱ বুলি কয় কিন্তু মদন উৎসৱ ফল্গু উৎসৱ ফাগু উৎসৱ আৰু বৰপেটাৰ দেউল হোলী উৎসৱ ভাৰতবৰ্ষত তাৰমানে কি এইটো ভক্ত প্ৰহ্লাদৰ পেহীয়েকৰ নাম আছিল হোলিকা হিৰণ্যকশিপুৰৰ ভগ্নীৰ নাম হোলিকা হোলিকাই তাৰমানে অমৰত্ব লাভ কৰিছিল নমৰে নুপুৰেও দৈত্যকুলত জন্মিছে প্ৰহ্লাদ হৰিনাম লৈ থাকে তেতিয়া হিৰণ্যকশিপুৰে প্ৰহ্লাদক পুৰি যোৱাৰ কাৰণে হোলিকাৰ কলাত বহাই দিছিল হোলিকা নিজে ভস্ম হৈ গ'ল প্ৰহ্লাদক শৰীৰৰ লোমো নুপুৰিলে গতিকে সিদিনাখনৰ পৰা এই যে বয়া বস্তুটো সমাজৰ পৰা গুচি গ'ল আমাৰ এতিয়া মেজি দা কৰে নামঘৰত মেজি দা কৰিব গতিকে সমাজৰ বেয়া বস্তুটো গুচি যায় তাৰ পৰা গোটেই ভাৰতবৰ্ষত এই হোলী উৎসৱ বুলি কয় আৰু বৰপেটাৰ আমাৰ কথিত ভাষাত দেউল দেউল বুলি কয় আৰু দেউল বুলি কয় আমাৰ দেউল একমাহমান আগৰ পৰা দেউল চাইছে দেউল মানে বংশৰ মানুহখিনি কোনোবাই চূণ দিছে মুখীয়াহাতীৰ মানুহখিনিক চূণ তেল দিবা দিছে আমাৰ যিটো কুমাৰহাতীৰ মানুহখিনি আছে কুমাৰহাতীৰ মানুহখিনি আমাৰ চিৰামাতাৰ কোৱাটো তেওঁলোকে উপবাসে থাকে তেওঁলোকে এই কোৱাটো মদটো চাফা কৰে তেনেধৰণে ভাগ ভাগকৈ দিয়া আছে গতিকে দেউল বুলি ক'লে আমাৰ 22খন হাতীৰ বহুদিন আগৰ পৰাই অলপ দুখ লাগিব গোটেইখিনি বৰপেটাৰ মানুহখিনি কাৰণ যিহেতুকে আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা আমাৰ মাজত নাই
তেওঁ কিন্তু আমাৰ মানে প্ৰত্যেকৰ হৃদয়ত আছিল। এইবাৰ কিন্তু আমি তেওঁৰ অলপ তেওঁ নাই অলপ অনুভৱ হ'ব কিন্তু আমাৰ। সঁচা কথা। বশিষ্ঠ শৰ্মাৰ লগতে আমাৰ ডেকা সত্ৰীয়া নৱ অধিকাৰী বা পুচি গ'ল, তেখেতো এই লগত জড়িত আছিল। গকুল পাঠকে বহুত হৰি গীত ৰচনা কৰিছিল। সুধীৰ দাস, তেনে এইটো বছৰত আমাৰ কেইবাজনে বৰপেটাৰ গুণী জ্ঞানী শিল্পী আমাৰ মাজৰ পৰা হেৰুৱাইছোঁ। নিশ্চয় এইবাৰ অলপ উকা লাগিবই। আৰু আমাৰ যি বশিষ্ঠ শৰ্মাই হোলী লগাই দিয়ে, তেওঁ মানে যদিও 80-90 বছৰীয়া মানুহ, তেওঁ হোলী গোৱাৰ সময়ত ডেকা একদম মানে যৌৱন ল'ৰা লাগি যায়। তেওঁ মানে হোলী লগাই দিলে সকলোৱে গাবাক লৈ ইচ্ছা কৰে তেওঁৰ লগত। যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু মই এই ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ। তো ধন্যবাদ। আৰু লাষ্টত মানে আমি শেষত ক'ম গোটেইকেইটাই, তো আমি বৰপেটা কইলা বাবা কি, আমি বৰপেটা কইলা বাবা কি, আমি বৰপেটা কইলা বাবা কি। ধন্যবাদ, ৰাখিছোঁ।